1 নম্বৰটো কি কৈছে diagonals of parallelograms are equal then so that it's a rectangle না ওকে property কেটাটো লিখা হৈছে আমি rectangle proof কৰিব লাগে ন আমি rectangle proof কৰিব লাগে তো আমি rectangle যেটো বস্তু proof কৰিব লাগে হেতু বস্তু আমি draw কৰিম তো rectangle proof কৰিব লাগে rectangle draw কৰিম নাম দিম ABCD ABCD rectangle এতিয়া আমাৰ কি হৈছে diagonals are equal বুলি কৈছে diagonals are equal that means AC আৰু BD এগৰা আমাক দিয়া আছে AC আৰু BD ইকুৱেল দিয়া আছে parallelogram diagonals equal হয় নেকি property ছা diagonals of parallelogram equal হয় নেকি নহয় rectangle diagonals বিলাক equal হয় property লিখা আছে ন let ABCD is a parallelogram let ABCD is a parallelogram given diagonal equal মানে AC equal to BD to দিয়া আছে to prove ABCD is a rectangle ABCD is a rectangle ABCD is a key rectangle okay এটা আমি কি কৰিব লাগে ফার্স্ট A triangle তো DAB CBA DAB और CBA ये दो triangle from triangle DAB and triangle CBA দুটা triangle পৰা আমি কি পাম আমাক rectangle proof কৰিব লাগে মই এটা কথা কইলো parallelogramক যদি rectangle যদি proof কৰিব লাগে তেনে হলে যি কোনো এটা অ্যাঙ্গেল মই কি দেখাব লাগিব 90 ডিগ্ৰী দেখাব লাগে যি কোনো এটা অ্যাঙ্গেল হয় অ্যাঙ্গেল A হয় বা B বা C বা D যি কোনো এটা অ্যাঙ্গেল কি দেখাব লাগে 90 ডিগ্ৰী দেখাব লাগে তো মই কি কৰিম এতিয়া সেই কাৰণে মই ফার্স্ট A triangle to আৰু A triangle to লম মোৰ এম হৈছে A triangle to angle A আৰু A triangle to angle B sorry এই দুটা অ্যাঙ্গেল মোৰ ইকুয়াল দেখুৱা মানে দিস অ্যাঙ্গেল এন্ড দিস অ্যাঙ্গেল সেই কাৰণে মই দুটা ট্ৰায়াঙ্গেল লৈছো কি আছে দুটা ট্ৰায়াঙ্গেলৰ পৰা DA = CB DA = CB A সাইড টু ইকুয়াল কিহৰ কাৰণে এটো প্যাৰালেলোগ্ৰাম হয় প্যাৰালেলোগ্ৰামৰ অপোজিট সাইডস বিলাক সদায় কি হয় ইকুয়াল হয় যে লিখিম অপোজিট সাইডস অফ parallelogram are equal next AB equal to AB AB equal to AB common AC নাই AC হলে এই ট্রায়াঙ্গেলটো না এইটো ট্রায়াঙ্গেলত কি আছে DB এই ট্রায়াঙ্গেলত কি আছে CA DB equal to কি CA কথা একেটা AC আৰু BD DB CA কি সেম বস্তু এটো কি হল given so therefore triangle DAB congruent of triangle ki CBA rule ki side rule side rule so therefore angle A equal to angle B by CPCT 1 number লিখি লো আইডিয়া স্যার ওই অ্যাঙ্গেল A আর অ্যাঙ্গেল B ইকুয়াল হলে নাই অ্যাঙ্গেল A আর অ্যাঙ্গেল B ইকুয়াল হলে নাই এটু কি আছিল DABC অ্যাঙ্গেল A আর অ্যাঙ্গেল B ইকুয়াল হয়ে গেল না নাও এতিয়া স্যার এটু প্যারালেলোগ্রাম হয় এডাল ট্রান্সভার্সাল হয় ট্রান্সভার্সালৰ একে সাইডে থকা অ্যাঙ্গেল দুটাৰ মেজারমেন্ট কিমান আহিব 180 ডিগ্ৰী আহিব
angle A plus angle B equal to 180 degree. ইয়াক আমি কি বুলি লিখিব পাৰোঁ কো ইণ্টেৰিয়ৰ এংগেল এংগেল এ প্লাছ বি জেগাত কিমান আহিলে এংগেল এ ইকুৱেল টু 180 ডিগ্ৰী twice of angle A equal to 180 degree. Angle A equal to 180 divided by 2 equal to কিমান আহি গ'ল 90 ডিগ্ৰী তে পেৰালেলগ্ৰামৰ যিকোনো এটা এংগেল যদি কি হয় 90 ডিগ্ৰী হয় তেনেহ'লে এইটো অট'মেটিকেলি কি হৈ যাব ৰেক্টেংগল হৈ যাব তো দেয়াৰফৰ ABCD is a rectangle. ABCD এটা কি হৈ গ'ল ৰেক্টেংগল হৈ গ'ল बस 2 নম্বৰটো কি কৈছে স্যাৰ কি কৈছে কোৱেশ্চনটো কৰচোন 2 নম্বৰটো so that diagonals of squares are equal and bisect each other at right angles এইটো এটা স্কয়াৰ হয় এইটো এটা স্কয়াৰ হয় A B C D ABCD এটা স্কয়াৰ হয় মনে ABCD কি হয় স্কয়াৰ ইয়াৰ কি হৈছে ইয়াৰ ডায়াগোনালছ হ'ল AC আৰু কি BD এটো হ'ল O আমি দিয়া আছে ABCD is a square to prove কি কৰিব লাগে আমাক প্ৰথম কৈছে ডায়াগোনালছ অফ স্কয়াৰ্স আৰ ইকুৱেল মানে ডায়াগোনালছ কেইটা ইকুৱেল মানে 1 নম্বৰ প্ৰুফ কৰিব লাগে AC ইকুৱেল টু BD 2 নম্বৰ কি কৈছে বাইসেক ইচ আদাৰ বাইসেক মানে সমান দুটা ভাগত ভাগ কৰা তাৰ মানে কি দেখাব লাগে OA ইকুৱেল টু OC আৰু ইফালে OB ইকুৱেল টু OD আৰু থাৰ্ড প্ৰুফ কৰিব লাগে বাইসেক ইচ আদাৰ এট কি ৰাইট এংগেলছ মানে 90 ডিগ্ৰী এইকেইটা এংগেল কি দেখাব লাগে 90 ডিগ্ৰী মানে এংগেল AOB ইকুৱেল টু এংগেল BOC ইকুৱেল টু এংগেল COD ইকুৱেল টু এংগেল DOA গোটেইকেইটা মিলাই কিমান দেখাব লাগে 180 ডিগ্ৰী 90 ডিগ্ৰী এতিয়া আমি এটা এটাকে প্ৰুফ কৰোঁ 1 নম্বৰটো আমাক প্ৰুফ কৰিব লাগে AC ইকুৱেল টু BD তাৰ কাৰণে আমি কোন ট্ৰাইংগল ল'ব লাগিব AC মানে A ট্ৰাইংগলটো দিছ ট্ৰাইংগল এটা হৈ গ'ল ABC BD মানে A ট্ৰাইংগলটো দিছ ট্ৰাইংগল DAB A ট্ৰাইংগল দুটা ট্ৰাইংগল কনগ্ৰুৱেণ্ট দেখাব লাগে দুটা ট্ৰাইংগল যদি মই কনগ্ৰুৱেণ্ট দেখাই দিওঁ তেনেহ'লে AC আৰু BD কি হৈ যাব ইকুৱেল হৈ যাব এইটো আমাৰ কি আছে আমাৰ হাতত এই দুটা ট্ৰাইংগলৰ পৰা আমাৰ হাতত আছে কি আছে AB কমন BC আৰু AD আছে AD আৰু BC আছে কাৰণ স্কয়াৰৰ গোটেইকেইটা সাইড ইকুৱেল হয় না তো ফাৰ্স্ট আমি লিখিম ফ্ৰম ট্ৰাইংগল ABC and triangle কি ABD ABC ABD দুটা ট্ৰাইংগলৰ পৰা কি আছে ফাৰ্স্ট DA ইকুৱেল টু সৰি ABC তো আগত লিখিছো ন মই ফার্স্ট A ট্রায়াঙ্গেলটো কি আছে DA ন ABC আগত লিখিছো সরি ABC মানে A ট্রায়াঙ্গেলটো CB ইকুয়াল টু এ ট্রায়াঙ্গেলত কি হ'ব DA CB corresponds DA যেটা আছে কেনেকৈ কিহৰ কাৰণে হ'ল বুঝিল A ট্রায়াঙ্গেলটোৰ কাৰণে CB A ট্রায়াঙ্গেলটোৰ কাৰণে DA এই দুটা সাইড ইকুৱেল কাৰণ স্কয়াৰৰ অল সাইডস ইকুৱেল হয় all sides of square are equal DAB এটা নাম্বাৰটো চেঞ্জ কৰচোন নামটো এটা ABC না CBA বুলি দে CBA এটো DAB
এতিয়া মিলিব না CBDA তাৰপিছত আমি কি লিখিব পাৰোঁ AB এইটোত AB বা এইটো AB বুলি লিখিব পাৰোঁ BA বুলি লিখিব পাৰোঁ BA আৰু এইটোত কি আহিব AB এই নেমিংকেইটা মিলি থাকিব লাগিব মানে CB আছে ন তেনেকৈ ঠিক তেনেকৈ DA CBDA ইয়াত যেনেকৈ BAAB মিলি থাকিব লাগে মানে বস্তু তে এইটো কিহৰ কাৰণে কমন তাৰপিছত আৰু কি আছে এইটো এংগেল 90 ডিগ্ৰী এইটো এংগেল 90 ডিগ্ৰী হয় না এইটো মাজত লিখিব লাগিছিলে CBA এংগেল B ইকুৱেল টু ইয়াত এংগেল A ৰিজন হৈ গ'ল ইকুৱেল টু 90 ডিগ্ৰী তো therefore triangle CBA congruent of triangle DAB by কি rule এটো side angle side হল তো দুটা ট্রায়াঙ্গেল যদি কনগ্ৰুয়েন্ট হৈ যায় তেনেহলে আমি কি লিখিব পাৰো এটো সাইড ইকুয়াল তো therefore AC equal to BD AC সাইডের নামটো চাই AC BD নেমিং সিম থাকিব লাগিব AC equal to BD by CPCD first proof complete এটা কাম কৰ আমি A ট্রায়াঙ্গেলটো হেই দেখাইছিল ন কাৰ্ডিক আমি দুটা ট্রায়াঙ্গেল কনগ্ৰুয়েন্ট দেখাইছিল নে দেখাইছিলো CPCD দেখাইছিল ন কি দেখাইছিল CPCD যে A সাইড টু ইকুয়াল ন আৰু এটা বস্তু দেখাচোন A এংগেলটো ইকুয়াল লিখা লিখ এংগেল এটো হৈ যাব কি ACB নামটো কি আছিলে ট্রায়াঙ্গেল CBA এন্ড ট্রায়াঙ্গেল কি আছিলে DAB এইটো এংগেলৰ নাম হ'ব এংগেল এইটো হ'ব এংগেল ACB আৰু এইটো এংগেল হ'ব BDA এইটো স্যাৰ ACB মানে A এংগেলটো আৰু A এংগেলটো BDA এইটো CPCD লিখা 2 নম্বৰ দিয়ে এইটো লাগিব মানে এইটো 2 নম্বৰ দে হৈছে এতিয়া আমি লম ট্রায়াঙ্গেল এইটো লিখা হ'ল নে জলদি লিখচোন এতিয়া মুছো জলদি লিখ তলত লিখ এইটো লিখিব নালাগে এইটো এই লাইন লিখিব নালাগে অকল এইটো লিখ তলত এইডাল ওপৰটো লিখাই আছে দেখোন তহঁতৰ হ'ল 2 নম্বৰ মই ৰাখিবি এতিয়া আমাক দেখাব লাগে 3 নম্বৰৰ প্ৰুফে মুছি দিলোঁ মই বাট 2 নম্বৰ দেখাব লাগে এইটো OA ইকুৱেল টু OC OB ইকুৱেল টু OD মানে A ট্রায়াঙ্গেলটো আৰু A ট্রায়াঙ্গেলটো কনগ্ৰুয়েন্ট দেখাম দিছ ট্রায়াঙ্গেল এনেকৈ যিটো আছে এইটো DOA আৰু এটা এনেকুৱা সন্মুখত আছে ন এইটো COB এই দুটা ট্রায়াঙ্গেল কি আছে চোৱা দিছ এংগেল ইকুৱেল মানে A এংগেলটো এইটো সন্মুখত আছে নাই from triangle DOA আৰু COB দুটাৰ পৰা কি আছে এংগেল দিছ এংগেল এণ্ড দিছ এংগেল DOA equal to angle COB vertically opposite angle next DOA লৈছো ন A এংগেলটো এই মাত্ৰ আমি CPCD দেখাইছিলো না A এংগেলটো এই এংগেলৰ নাম এংগেল ADO equal to angle A to BCO ক'ত পাইছিলো from 2 নাম বেলেগ আছে কিন্তু এংগেল এটোৰ এইটোৱে হয় নেক্সট DA equal to CB এইটো কিহৰ কাৰণে A সাইড টু ইকুৱেল কিহৰ কাৰণে অল সাইডস অফ স্কয়াৰ্স আৰ ইকুৱেল therefore triangle DOA congruent of triangle COB by কি rule angle side
যদি দুটা ট্ৰাইংগল যদি সিমিলাৰ হৈ যায় মানে কনগ্ৰুৱেণ্ট যদি হৈ যায় তেতিয়া আমি লিখিব পাৰোঁ না দিছ সাইড ইকুৱেল দিছ সাইড ইকুৱেল তো দেয়াৰফৰ এইটো DO ইকুৱেল টু BO আৰু ইফালে AO ইকুৱেল টু CO CPCD দুইটাই বাস proof